সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো আৰম্ভ হৈছে ৰাস মহোৎসৱ। ৰঙিয়াত বিশেষকৈ ঐতিহ্যমণ্ডিত দীপেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ 7দিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ। ৪৬ সংখ্যক এই ৰাস মহোৎসৱত প্ৰথম দিনা পুৱাৰ ভাগত পতাকা উত্তোলন, ধৰ্মীয় শোভাযাত্ৰাৰে ৰাসৰ শুভাৰম্ভ কৰা হয়। ২১ নৱেম্বৰৰ পৰা ৰাসৰ মূল কাৰ্যসূচীসমূহ 7দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। অসমবাসী ৰাইজক দীপেশ্বৰী আঞ্চলিক ৰাস হৰিমন্দিৰ তৰফৰ পৰা আমি আন্তৰিক ৰাসৰ শুভেচ্ছা যাচিছোঁ। এইবেলি 7দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে দীপেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱ সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি অসম চৰকাৰে বান্ধি দিয়া ক'ভিড নিয়মসমূহ মানি আমি অনুষ্ঠানসূচী পৰিচালনা কৰিবলৈ বাধ্য থাকিম। ইতিমধ্যে আপোনালোকে গম পাব যে অহা 21 তাৰিখৰ পৰা ইয়াত বিভিন্ন স্থলত ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ ওপৰত ভিত্তি কৰি বিভিন্ন ধৰণৰ মৃন্ময় মূৰ্তিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ অৱতাৰসমূহ প্ৰতিষ্ঠিত কৰা হ'ব। লগতে আমাৰ শিল্পীসকলে, স্থানীয় ল'ৰা ছোৱালী এইসকলে শ্ৰীকৃষ্ণৰ নৃত্যৰ ওপৰত আধাৰিত বিভিন্ন ধৰণৰ চৰিত্ৰ, শ্ৰীকৃষ্ণৰ চৰিত্ৰ সম্বলিত নৃত্যসমূহ ইয়াত প্ৰদৰ্শন কৰিব। আমি দৰঙীয়া কৃষ্টিৰ আধাৰত দৰঙৰ পৰা মৃন্ময় মূৰ্তি নহয়, এইটো মানে সম্পূৰ্ণ বৈদ্যুতিক পদ্ধতিৰে গ্ৰাস, গজেন্দ্ৰ আৰু ডাইনাছৰ লগতে বুঢ়ীআইৰ সাধুৰ যিটো দৃশ্যাৱলী সেইটো আমি ইয়াতে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিম। ইতিমধ্যে আমাৰ ইয়াত বিভিন্ন ধৰণৰ কাৰ্যসূচী আজি অনুষ্ঠিত হৈছে। দীপেশ্বৰী আঞ্চলিক ৰাস হৰিমন্দিৰৰ পতাকা উত্তোলন, তাৰপিছত সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হৈ গ'ল আৰু আজি ধৰ্মীয় ৰীতি নীতিৰে সন্ধিয়া শ্ৰীকৃষ্ণৰ পূজা অনুষ্ঠিত হ'ব। তাৰপিছত আমি অহা 21 তাৰিখৰ পৰা ৰাসৰ বিভিন্ন কাৰ্যসূচী আমি হাতত লৈছোঁ। লগতে অসমবাসী ৰাইজক সম্পূৰ্ণ ক'ভিড প্ৰট'কল মানি ৰাসৰ অনুষ্ঠানসমূহত অংশগ্ৰহণ কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ। ধন্যবাদ। নমস্কাৰ। ৪৬ সংখ্যক দীপেশ্বৰী আঞ্চলিক ৰাস মহোৎসৱৰ পক্ষৰ পৰা অসমবাসী ৰাইজলৈ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা জনাইছোঁ। আজি আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আমাৰ 7দিনৰ যি ৰাস মহোৎসৱৰ ব্যাপক আৰু বিচিত্ৰ কাৰ্যসূচী তাৰ শুভাৰম্ভ কৰা হৈছে। অৱশ্যে আমি মাজতে 2টা দিন আমাৰ প্ৰশাসনৰ অনুমতি সাপেক্ষে 2টা দিনৰ কাৰ্যসূচী আমি স্থগিত ৰাখিছোঁ। পুনৰ 21 তাৰিখৰ পৰাহে আমাৰ আচলতে প্ৰদৰ্শনী বা বাণিজ্য ক্ষেত্ৰ এইসমূহ মুকলি কৰা হ'ব। ইতিমধ্যে আমাৰ মৃন্ময় মূৰ্তিসমূহ প্ৰস্তুত হৈ গৈছে। এইবেলি আমি দৰঙৰ দামোদৰ কলিতাৰ যি আকৰ্ষণীয় ভাস্কৰ্য গ্ৰাহক গজেন্দ্ৰকে আৰম্ভ কৰি এইসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছোঁ। তাৰ লগে লগে আমাৰ ৰাইজৰ সজাগতা বৃদ্ধিৰ কাৰণে কৰোনাৰ এটা যি সংক্ৰমণ, ইয়াৰ যি ভয়াৱহতা, ইয়াৰ চিকিৎসা ব্যৱস্থা গোটেইখিনি প্ৰদৰ্শন কৰাৰ কাৰণে এটা স্পেচিয়েলি বিশেষভাৱে এটা স্থলৰ ব্যৱস্থা কৰিছোঁ। আৰু ৰাইজৰ মাজত ইতিমধ্যে আমি ক'ভিড বিধিসমূহ পালন কৰাৰ কাৰণে আবেদন জনাইছোঁ। আৰু আজিও আমি ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে ক'ভিড বিধি মানি আমাৰ আগন্তুক যি 21 তাৰিখৰ পৰা হ'বলগীয়া যি ৰাস মহোৎসৱৰ বৰ্ণাঢ্য 7দিনীয়া কাৰ্যসূচী, এই কাৰ্যসূচীসমূহত সকলোৱে সহযোগিতা কৰিব, আগবঢ়াব আৰু শৃংখলাবদ্ধভাৱে আমি এই অনুষ্ঠানসূচী সফলভাৱে ৰূপায়ণ কৰিব পাৰিম, এই আশা আমি ৰাখিছোঁ।